লজ্জাজনক এটা চৰিত্ৰ কিন্তু হেমন্ত বিশ্ব শৰ্মা দা CM অফ আছাম মাননীয় তেওঁ চিয়াৰক এষাৰ কথা কওঁ যি দেশত প্ৰজাৰ দুখ হয় সেই দেশৰ ৰজা কেতিয়াও চিৰস্থায়ী হ'ব নোৱাৰে আপুনি আচলতে ব্ৰহ্মপুত্ৰৰ গভীৰতাটো অনুভৱ কৰিব নোৱাৰি পেলাই অসমৰ জাতীয় সত্তাক অসন্মান কৰিছে আৰু ইয়াৰ জৰিয়তে এষাৰ কথাই কম ভিক্টৰে এইকাৰণে বেল পাব লাগে কাৰণ যোৱাকালি আজি বজৰং দলৰ ল'ৰাবোৰে বেল পালে গতিকে বজৰং দলৰ ল'ৰাকেইটা যদি বেল পালে ভিক্টৰটো বাংলাদেশী নহয় আমাৰ অসমৰ দুলুৱা আহমেদে অসমৰ হকে এজন মুছলমান মানুহ মুছলমান তেওঁ জুবিনৰ হকে যিখিনি মাত দিছে আজি অসমৰ কোনোজনে মাত দিব পৰা সুৰাপান কৰিব নালাগে আৰু মুখত অসভ্য ভাষা বা অসভ্যলি ভাষা পাব্লিকলি ক'ব নালাগে এইখিনি কথা নকয় পেলাই ভিক্টৰে যিমানবোৰ কথা কৈছে তেওঁ কোৱা কথাবোৰ সত্যতাৰ মাজত আছে আৰু মাজতো সি জেলত থকাৰ মাজত যিখিনি বক্তব্য দিলে উলুবাৰীত মানুহখিনিক ৰাখি পেলাই অসমবাসীক উল্লু বনোৱা হৈছিল ইটছ ৰাইট থিং আজি লাচিত বৰফুকনে আমাৰ অসমক হৈ কৰিছিলে আজি শৰাইঘাটৰ যুদ্ধত কিন্তু তেওঁৰ সেনাপতি আছিলে বাঘ হাজৰিকা যাৰ অৰিজিনেল নাম আছিলে ইছমাইল ছিদ্দিকী তেওঁ অসমৰ আৰু ভাৰতৰ যি দেশৰ প্ৰজাই মস্তি কৰিব সেই দেশৰ প্ৰজা সদায় সস্তীয়া হ'ব প্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ আৰু নমস্কাৰ জনাইছোঁ আৰু লগতে আগন্তুক ভোগালী বিহুৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা অসমবাসীক আৰু অসমৰ হৈ আজি বিশ্ববাসী ভাৰতবাসীলৈ অসমৰ হকে আজি ভোগালী বিহুৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা কিন্তু অসমত আমাৰ ভোগালী বিহু উদযাপন তেতিয়াই আমাৰ হ'ব আৰু তেতিয়াই আমাৰ ভোগালী বিহু আমাৰ সফল হ'ব যেতিয়া জুবিন গাৰ্গে ন্যায় পাব আৰু লগতে যিবোৰ কথা কথিত যিবোৰ আজি আসামী আছে যিবোৰক আজি দোষী সাব্যস্ত তেওঁলোকে যদি আজি দোষী সাব্যস্ত হৈ পেলাই শাস্তি প্ৰদান কৰে তেতিয়াহে আমাৰ কাৰণে ভোগালী বিহুটো সফলতাৰে আৰম্ভণি হ'ব কাৰণ জাতীয়তাবাদৰ ভাষাত এষাৰ কথাই কম জয় আই অসম জয় জুবিন আৰু গতিকে অসমৰ অস্তিত্বক এষাৰেদি ধৰিব বিচাৰো আচলতে যি দেশত ৰজাই নিজৰ মানে লাবিলাসিতাত জীয়াব বিচাৰে লাবিলাসিতাত জীয়ালে আচলতে প্ৰজাবোৰৰ জীৱনবোৰ সস্তীয়া হৈ পৰে আৰু তাৰে এটা প্ৰমাণ হল আজি ভিক্টৰ দাস ভিক্টৰ মোৰ ভাইটি স্বৰূপ আচলতে আজি মই প্ৰথম ভিক্টৰক লৈ ক'ব বিচাৰিছো কাৰণ মই ভাবিছিলো যে ভিক্টৰক বেলটো দিয়া হ'ব কিন্তু বেল নিদিয়াৰ কাৰণত এষাৰ কথা আমাৰ অসমৰ CM মাননীয় CM হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা ভুল কৰি দিলে তেওঁ জাতীয়তাবাদক অসন্মান কৰি দিলে কাৰণ ভিক্টৰ দাস তেওঁ অসমক জুবিনক লৈ মাত দিছিল আৰু জুবিনক লৈ মাত দিয়াৰ হকে তেওঁ জাতীয়তাবাদত থকাৰ পিছত আজি ইমানবোৰ আজি প্ৰবাসী অসমীয়া আজি আনি পেলাই ইয়াতে ডিটেইন নকৰিল আজি সঞ্জীৱ নাৰায়ণৰ নিচিনা মানুহ আচলতে সঞ্জীৱ নাৰায়ণ কৈ থাকে সঞ্জীৱ নাৰায়ণ সঞ্জীৱ নাৰীণ নিচিনা মানুহ এবাৰ কুৱেশ্যন কৰি পেলাই তেওঁক আজি কোনো ডিটেইন কৰা নহল আৰু বাকী মানুহ ইমানবোৰ মানুহ যিবোৰ মানুহ জুবিন গাৰ্গৰ লগত ষ্টেজত থাকিছিলে সদায় 16 জন মানুহ যিবোৰ আছিল আৰু বাকীবোৰ সঞ্জীৱ নাৰায়ণৰ পৰা আৰম্ভ কৰি শ্যামকানু মহন্তৰ পৰা আদি কৰি আজি হেমন্ত বিশ্ব শৰ্মাৰ পৰা আদি কৰি গোটেইখিনি মানুহ কিন্তু ওতপ্ৰোতভাৱে জড়িত তেওঁলোকৰ আজি ওতপ্ৰোত এটা সম্বন্ধ গঢ়ি আছে কিন্তু সেই গঢ়া সম্বন্ধ মানুহখিনিক তেওঁলোকে ডিটেইন নকৰি আজি ইয়টখন ডিটেইন কৰা নাই আজি কেছ হ'ব লাগিছিলে ছিংগাপুৰত কিন্তু কেছ হৈ আছে অসমত আৰু হৈ আছে উলুবাৰীত আৰু য'ত নেকি ইয়াৰ কোনো 3500 চাৰ্জশ্বিট দিয়াৰ পিছত ইয়াৰ কোনো অৰ্থ নাই কাৰণ অৰ্থ এই কাৰণে নাই আশা কৰো এই অসমত যাক জুবিন জাতীয়তাবাদৰ সত্তাৰ হকে মাত দিয়া মানুহজনে আছিল আজি আমাৰ ভিক্টৰ গতিকে ভিক্টৰৰ কথাক লৈ এষাৰ কথাই কওঁ সি এটা আমাৰ অহা জন্মৰ নতুন এটা প্ৰজন্ম আৰু নতুন এটা লিডাৰ আৰু অসমৰ জাতীয়তাবাদ লিডাৰ খালি ভিক্টৰৰ এটা ভুল থাকিব মই এইটো কথা কৈ দিম ভিক্টৰক কাৰণ সি জানিব লাগিব কি মোক যিয়ে দাদা স্বৰূপ বুলি ভাবে যে সিয়াৰ ভুল সুৰাপান কৰিব নালাগে আৰু মুখত অসভ্য ভাষা বা অসভ্যলি ভাষা পাব্লিকলি ক'ব নালাগে এইখিনি কথা নকয় পেলাই ভিক্টৰে যিমানবোৰ কথা কৈছে তেওঁ কোৱা কথাবোৰ সত্যতাৰ মাজত আছে আৰু মাজতো সি জেলত থকাৰ মাজত যিখিনি বক্তব্য দিলে উলুবাৰীত মানুহখিনিক ৰাখি পেলাই অসমবাসীক উল্লু বনোৱা হৈছে ইটছ ৰাইট থিং আৰু অসমৰ জাতীয়তাবাদৰ সত্তাক যদি সন্মান দিব নাজানে আৰু ইয়াৰ মাজেৰে এষাৰ কথা ভিক্টৰে এটা মানুহ যোনে বাকী মানুহবোৰৰ পিছতো তেওঁ এষাৰ কথা কৈছিলে অসমত এষাৰে মাল আছে সেইটো হ'ল জুবিন গাৰ্গ তো ভাষাটোত অলপ ইফালে কিন্তু জুবিন যিটো ভিক্টৰে কথা কয় সি জ্ঞানেৰে কয় আৰু ভিক্টৰক এষাৰ কথা কওঁ ৰত্নাকৰ দস্যু তেওঁৱে লিখিছিলে বা তেওঁৱে বাল্মীকি তেওঁ ৰামায়ণ লিখিছিলে গতিকে ভাষা কথাত ভুল হ'ব পাৰে কিন্তু কৰ্মত নহয় আৰু ভিক্টৰৰ কৰ্মত ভুল নহয় এই কাৰণে কাৰণ তেওঁ ইমানবোৰ ছাত্ৰ তেওঁৰ আছে ভুল কথাত তেওঁ সেই কথাখিনিত এষাৰ কথা ভিক্টৰে জানি ল'ব লাগিব উইদাউট উইট এণ্ড উইজডম এডুকেশ্যন ইজ এ ডেভিল পাৱাৰ আত্মস্বাভিমান আত্মবিকাশ ৰাখিবই লাগিব শিক্ষা তেতিয়াহে শিক্ষাৰ বিকাশ হয় আজি তেওঁক যেতিয়া জেলৰ কোৰ্টত যোৱাতে যেতিয়া জাৰ্জে কৈছিলে হি স্পিক দা অড লেংগুৱেজ ইয়াছ ইজ ভেৰি গুড কিন্তু আশাৰ কথা সেই জাৰ্জটোকো মই ক'ব বিচাৰো যাৰ মাননীয় জাৰ্জক যে
তেওঁ যে আজি 3,500 পেজৰ যে চাৰ্জশ্বিট দিছিলে জুবিন গাৰ্গ আমাৰ জাতীয় সত্তা, তেওঁ হিয়াৰ আমঠুৰ হয়। ভূপেন হাজৰিকা ইজ দ্য ট্ৰুথ অফ আছাম এণ্ড জুবিন গাৰ্গ ইজ দ্য হাৰ্ট অফ আছাম। অসমক তেওঁ চিৰযুগমীয়া কৰা মানুহজন জুবিন গাৰ্গ। অসমক চিৰযুগমীয়া কৰা মানুহ আজি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নহয়। অসমক ধাৰুৱা কৰা মানুহজন হেমন্ত বিশ্ব শৰ্মা। অসমক ভগনীয়া কৰা মানুহজন আজি 35 বছৰে বহুটা পলিটিকেল পাৰ্টি আছে, মানুহ আছে, অসমখন ভগনীয়া কৰি আহিছে জাতি ধৰ্ম নিৰ্বিশেষে। কিন্তু আজি জুবিন গাৰ্গে একতাৰ এনাজৰীৰে আগবঢ়াই লৈ যোৱা জাগাটোৱে হ'ল অসম। 196 দেশে আমাক টিউট কৰে, সেইটো ডাঙৰ কথা। অসমৰ নাম ল'লে বৰ্তমান বিশ্বই চিনি পায়। গতিকে তেনে এজন মানুহক যেতিয়া 3,500 পৃষ্ঠাৰ চাৰ্জশ্বিট দিছে আৰু লগতে আজি প্ৰবাসী অসমে বাৰু ডিটেইন কৰা নাই, ইয়ত ডিটেইন কৰোৱা নাই, য'ত কেছ খেলিব লাগে তাত কেছ খেলা নাই। গতিকে যিহেতু খেলা নাই, এইৰ যিটো বেল, আৰু আজি বেংগলৰ পৰা আহি পেলাই ইয়াতে উকিল আহিব পাৰিছে, অসমৰ জাতীয় সত্তাৰ যিবোৰ মানুহক আজি হত্যাৰ গোচৰত আছে সেই মানুহখিনিক লৈ তেওঁলোকে ইয়াতে ওকালতি কৰিব আহিব পৰা সাহস পালে, আৰু লগতে প্ৰতিটো মানুহৰে আজি উকিল নিজে নিজে নিযুক্ত কৰিছে। গতিকে এটা লজ্জাজনক এটা চৰিত্ৰ। কিন্তু হেমন্ত বিশ্ব শৰ্মা দা CM অফ আছাম মাননীয়, তেওঁ চিয়াৰক এষাৰ কথা কওক, যি দেশত প্ৰজাৰ দুখ হয় সেই দেশৰ ৰজা কেতিয়াও চিৰস্থায়ী হ'ব নোৱাৰে। আপুনি আচলতে ব্ৰহ্মপুত্ৰৰ গভীৰতাটো অনুভৱ কৰিব নোৱাৰি পেলাই অসমৰ জাতীয় সত্তাক অসন্মান কৰিছে। আৰু ইয়াৰ জৰিয়তে এষাৰ কথাই কম, ভিক্টৰে এইকাৰণে বেল পাব লাগে কাৰণ যোৱাকালি আজি বজৰং দলৰ ল'ৰাবোৰে বেল পালে। গতিকে বজৰং দলৰ ল'ৰাকেইটা যদি বেল পালে, ভিক্টৰটো বাংলাদেশী নহয়, সি অসমৰ জাতীয় সত্তা। সি যিখিনি মাত দিছে জুবিনৰ হকে দিছে, আৰু যাৰজনেও তেওঁক জুবিনক মাত দিয়াৰ কাৰণে বেয়াকে কোৱা নাই, তেওঁ অড লেংগুৱেজ কোৱা বুলি কৈছে। গতিকে ইয়াৰ জৰিয়তে ভাষা কথাবোৰক যদি আপোনালোকে লুপ্ত কৰিব বিচাৰে নহ'ব। কাৰণ ইয়াৰ জৰিয়তে এষাৰ উদাহৰণ অসমবাসী, অসমত যেতিয়া আজি যুদ্ধ হৈছিল মোগল এম্পায়াৰ আৰু আমাৰ আহোমৰ মাজত, মোগলক 17 বাৰতকৈও বেছি অসমৰ পৰা খেদি পঠিয়াইছিলে। কিন্তু সেই মোগলৰ যিটো মানে স্বত্বাধিকাৰী আছিলে তেওঁ আছিলে ৰাজা ৰামদেৱ সিং। তেওঁ এজন হিন্দু মানুহ আছিলে, কিন্তু মোগলৰ হৈ তেওঁ প্ৰতিনিধিত্ব কৰিছিলে। কিন্তু আজি লাচিত বৰফুকনে আমাৰ অসমক হৈ কৰিছিলে আজি শৰাইঘাটৰ যুদ্ধত, কিন্তু তেওঁৰ সেনাপতি আছিলে বাঘ হাজৰিকা, যাৰ অৰিজিনেল নাম আছিলে ইছমাইল ছিদ্দিকী। তেওঁ এজন মুছলমান আছিল। গতিকে হিন্দু আৰু মুছলমানৰ অৰ্থত আজি অসমৰ এই স্বাৰ্থত যিটো অসম ধ্বংস কৰিব নোৱাৰা যিটো অৰ্থ, ইয়াৰ অৰ্থত মই এষাৰ কথাই কওঁ, অসমে বিশ্বগুৰু, ভাৰতে বিশ্বগুৰু দুটা কেইটামান জাগাতে হ'ল। এটা হ'ল আপোনালোকৰ প্ৰথম হ'ল আপোনালোকৰ ৱৰ্ল্ড বেংকত সকলোতকৈ লোন বেছি, বিশ্বত লোন বেছি লৈছে। পপুলেশ্যন গ্ৰোথ সকলোতকৈ বিশ্বত পপুলেশ্যন বেছি হৈছে। গো মাংসত বৰ্তমান প্ৰথম স্থানত আহিবৰ কাৰণে লৈছে। আৰু যি দেশত মোদীয়ে 10 লাখৰ চুট পিন্ধে, সেই দেশৰ প্ৰতিটো 80 কৰোৰ মানুহে 5 কেজি ৰেচনত এটা মাহ চলে। আৰু 20 কৰোৰ মানুহে প্ৰতিটো দিনত ভোকত টোপনি মাৰে। আৰু এনেকুৱা এখন দেশত আজি মোদীয়ে 10 লাখৰ চুট পিন্ধিছে আৰু 5 লাখৰ বুট পিন্ধিছে, তো এইটো এটা অৰ্থ নোহোৱা এটা কথা কম। কাৰণ অসমৰ আৰু ভাৰতত যি দেশত ৰজাই মস্তি কৰিব সেই দেশৰ প্ৰজা সদায় সস্তীয়া হ'ব। গতিকে ইয়াৰ জৰিয়তে এষাৰ কথাই কম, এপ্ৰক্সিমেট যেতিয়া 17 বাৰ মোগলক অসমৰ পৰা খেদিব পৰা হৈছে, গতিকে কোনে খেদিছিলে? যোনে যাৰ ৰাজভাৰ লৈছিলে এজন মুছলিমে, আৰু তেওঁৰ নাম আছিল বাঘ হাজৰিকা, ইছমাইল ছিদ্দিকী। গতিকে এই জাতিগত যিটো চৰিত্ৰ অসমে বুজি পাব লাগে। আৰু অসমৰ চৰিত্ৰত মই এষাৰ কথাই কম, আমাৰ মাননীয় হেমন্ত বিশ্ব শৰ্মা, তেওঁ আচলতে ব্ৰহ্মপুত্ৰৰ হাত দি এইবাৰ ভুল কৰিলে। আৰু যিবোৰ মানুহক তেওঁ যিটো আজি জুবিন গাৰ্গক লৈ পলিটিক্স কৰিলে, ঠিক বাঘ হাজৰিকা বুলি কোৱাতে মই এষাৰ হিন্দু মুছলিমৰ কথা কোৱাতে আৰু এষাৰ কথা ক'ব পাহৰি গ'লো। আমাৰ অসমত দুলুৱা আহমেদে অসমৰ হকে এজন মুছলমান মানুহে, মুছলমান ইমান, তেওঁ জুবিনৰ হকে যিখিনি মাত দিছে আজি অসমৰ কোনোজনে মাত দিব পৰা নাই। আৰু সেইটো এটা ডাঙৰ কথা যে আচলতে হিন্দু মুছলিমৰ যিটো ভেদভাৱ আনিব বিচাৰিছে মানুহবোৰে, এইটো এটা ডাঙৰ ভুল। আৰু এই মানুহখিনি এই কথাখিনি বুজি পাব লাগে। কাৰণ ভাৰতবৰ্ষই গো এক্সপৰ্টত ফাৰ্ষ্ট পজিশ্যনত আহিছে হিন্দুত্ববাদী চৰকাৰ হৈ। আৰু তাতকে বেছি মই এষাৰ কথাই কম, আমাৰ ভাৰতবৰ্ষই ক'ত লষ্ট হ'ল, মানে কি আজি বিশ্বগুৰু হ'ব গৈ পেলাই কি লষ্ট খালে। মেক ইন ইণ্ডিয়া ফেইল, ওমেন সেফটি ফেইল, স্বচ্ছ ভাৰত ফেইল, নমামি গংগা ফেইল, ডিমোটিশ্যন টেষ্ট ফেইল, পলিউশ্যন কণ্ট্ৰল ফেইল, ইনফ্লেকশ্যন কণ্ট্ৰল ফেইল, 100 স্মাৰ্ট চিটি বনাব নোৱাৰিলে ফেইল, কৰাপশ্যন ইজ টোটেলি ফেইল। যিটো অসমক আজি ভাৰতবৰ্ষক আমাৰ অসমক 2000 লাখ কোটি টকা আজি ঋণত পুত খোৱালে এই হেমন্ত বিশ্ব শৰ্মাই। গতিকে এষাৰ কথাই কম, যদি চিয়াৰ যিখন দেশত প্ৰজা দুখী হয় সেইখন দেশত ৰজা কেতিয়াও চিৰস্থায়ী হ'ব নোৱাৰে। আৰু মই ইয়াক লৈ এষাৰ কথাই কম,
আমাৰ ভিক্টৰক লৈ, যে ভিক্টৰে সোনকালে মুক্তি পাব লাগে, কাৰণ সি জাতীয়তাবাদৰ সত্তাৰ এটা নতুন পোহৰ। আৰু ভিক্টৰক এষাৰ কথা কওঁ, আগৰ যিমানবোৰ আজি ক্ৰান্তিকাৰী আছিলে, যিমানবোৰ আজি দেশপ্ৰেমী আছিলে, প্ৰতিজনে কাৰাগাৰত গৈছে, কিন্তু কাৰাগাৰত গ'লে দোষী সাব্যস্ত একদম নহয়। আৰু এষাৰ কথা সদায় মনত ৰাখিব লাগে, 100 লাখে 100টা যদি ভুলটো কৰি থাকে, ভুলটো কেতিয়াও শুদ্ধ হৈ নাযায়। আৰু এজন মানুহে যদি ৰাইটটো কৰে, ৰাইটটো কেতিয়াও ভুল হৈ নাযায়। গতিকে ইখানিয়ে কথা আমি ক'ব বিচাৰিম। আকৌ এবাৰ আগন্তুক ভোগালী বিহুৰ আন্তৰিক অভিনন্দন। আৰু আপোনালৈ জুবিন থাকিল। গাৰ্গৰ ন্যায় পোৱাৰ লগতে যিখিনি তেওঁলোকৰ মানে কাৰাদণ্ডত আছে সেইখিনি শাস্তি পাব লাগে, চামকানু মহন্তৰ পৰা আদি কৰি। আৰু বাকীখিনি আপোনালোকক সদায় কম যে অসমক চিৰযুগমীয়া কৰি ৰাখিব লাগে। আপোনালোক প্ৰণাম যাচিম। জয় আই অসম, জয় জয় জুবিন। অসম, জয় জুবিন দা। মানে এটা পইণ্ট এনেকুৱা মানে কৈছে নহয়, কোনো কাটিব নোৱাৰে। আৰু যদি এই ভিডিঅ'টো সঁচাকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চায়, তেতিয়াহ'লে তেওঁৰো এইটো কথা এখন গাত লগা উচিত। কোনো মানে ভুল কথা একোটা ক'লে তথ্য সহকাৰে কৈছে, আৰু চব মানে পইণ্ট টু পইণ্ট, আৰু কোনো কাটিব নোৱাৰে। মোক খুব ভাল লাগিলে। যদি তোমালোকে ভাল লাগিলে তেতিয়া লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।